নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছো মোৰ কম্পিটিটিভ ষ্টাডিজ ইউটিউব চেনেলটিলৈ যেটো আপোনালোকে জানে যে মই এতিয়া ৰিভিজন সিৰিজ চলাই আছো এই কাৰণে আজি মই ৰিভিজন সিৰিজৰ নেক্সট পাৰ্টটো লৈ আহিছো যেটো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব কেনেকি ইয়াতে মই বহুত কেইটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনাৰ লগত ডিসকাস কৰিম যিবোৰ আপোনাৰ অহা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব সো চাই থাকক ভিডিওটো আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু এনে ধৰণৰ কোৱেশ্চন পাই থাকিবলৈ বেল বটনটো ক্লিক কৰিব সো আৰম্ভ কৰা আজি ভিডিওটো আৰু ইয়াতে যদি মই ফাৰ্স্ট কোৱেশ্চনটো চাও তেতিয়ালে ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো আছে জৈন লিটাৰেচাৰ ইজ অলসো কল্ড এজ মানে জৈন সাহিত্যক আৰু কি বুলি কোৱা হয় অপচন এ আছে পিটকা অপচন বি আছে অগম অপচন সি আছে কল্প আৰু অপচন ডি আছে সুত্তা সো ইয়াৰ মাজতে মোৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি অগম জৈন সাহিত্যক অগম বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো চাই ল according to the Jain tradition Mahavira was preceded by how many other teachers or tirthankars মানে জৈন পৰম্পৰা অনুসৰি মহাবীৰৰ আগত আন কিমানজন শিক্ষক বা তীৰ্থংকৰ আছিল অপচন এ আছে 12 অপচন বি আছে 23 অপচন সি আছে 56 আৰু অপচন ডি আছে 54 সো ইয়াৰ মাজেৰে মোৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি 23 জৈন তীৰ্থংকৰ মহাবীৰৰ আগতে আৰু 23 জন তীৰ্থংকৰ আছিল বুলি কোৱা হয় নেক্সট কোৱেশ্চন টু চাই লো rivers such as Ganga and Son flowed through dash a Mahajanpada in ancient India মানে গংগা আৰু সোণ নদী কোন প্ৰাচীন মহাজনপদৰ মাজেৰে বৈ গৈছিল অপচন এ আছে কম্বোজ অপচন বি আছে কোসালা অপচন সি আছে মগধা আৰু অপচন ডি আছে মাচাত সো ইয়াৰ মাজেৰে মোৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি মগধা নেক্সট কোৱেশ্চন টু চাই লো কিং অজাতশত্ৰু was a ruler of dash dynasty মানে ৰজা অজাতশত্ৰু কোন বংশৰ শাসক আছিল অপচন এ হল মৌৰ্য অপচন বি হল হৰিয়ংকা অপচন সি হল শিশুনাগ আৰু অপচন ডি হল নন্দ সো কিং অজাতশত্ৰু আছিল হৰিয়ংকা ডাইনেষ্টিৰ বা হৰিয়ংকা বংশৰ এজন ৰজা নেক্সট কোৱেশ্চন টু চাই লো the first tirthankar of Jainism is believed to be Rishabhnatha who was born in মানে জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ ঋষভনাথৰ জন্ম কত হৈছিল অপচন এ পাটলিপুত্ৰ অপচন বি অযোধ্যা অপচন সি বৈশালী আৰু অপচন ডি বাৰাণসী সো ইয়াৰ মাজেৰে কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি অযোধ্যা which of the following is not one of the 16 মহাজনপদাস মানে তলৰ কোনটো 16টা মহাজনপদৰ ভিতৰত এটা নহয় অপচন এ হল কোসালা অপচন বি অংগ অপচন সি কুৰু আৰু অপচন ডি কামৰূপ সো ইয়াৰ মাজতে কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি কামৰূপ কামৰূপ 16 মহাজনপদৰ ভিতৰত এটা নহয় ক্যাপিটেল অফ এনশিয়েন্ট কিংডম অফ অৱন্তি was মানে প্ৰাচীন ৰাজ্য অৱন্তিৰ ৰাজধানী কি আছিল অপচন এ হল বল্লভী অপচন বি হল পাটলিপুত্ৰ অপচন সি হল ভদিশা আৰু অপচন ডি হল উজ্জয়ন সো অৱন্তিৰ ৰাজধানী আছিল উজ্জয়ন নেক্সট কোৱেশ্চন টু চাই লো which of the following rulers was not related to Sangam state Chera মানে তলৰ কোনজন শাসকৰ সংগম ৰাজ্য চেৰাৰ হৈতে সম্পৰ্ক নাছিল অপচন এ হল নেডিয়ন অপচন বি হল উডিয়ানেংগেল অপচন সি হল নেডিউন জাৰাল আৰু অপচন ডি হল নেদাম কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ নেডিয়ন which of the following kings does not belong to the Magadha empire মানে তলৰ কোনজন ৰজা মগধ সাম্ৰাজ্যৰ অন্তৰ্গত নহয় অপচন এ হল বিম্বিসাৰা অপচন বি হল অজাতশত্ৰু অপচন সি হল ৰাজাধিৰাজ আৰু অপচন ডি হল মহাপদম নন্দ সো ইয়াৰ মাজেৰে কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি ৰাজাধিৰাজ Mahavir, the 24th Tirthankar of Jains was born in মানে জৈন সকলৰ 24তম তীৰ্থংকৰ মহাবীৰৰ জন্ম কত হৈছিল অপচন এ হল বিহাৰ অপচন বি হল সিকিম অপচন সি হল অৰুণাচল প্ৰদেশ আৰু অপচন ডি হল ৰাজস্থান সো ইয়াৰ মাজেৰে কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ বিহাৰ মহাবীৰৰ জন্ম বিহাৰত হৈছিল আৰু বিহাৰৰ কোনটো গ্ৰামত হৈছিল তেওঁৰ জন্ম বিহাৰৰ কুন্দগ্ৰাম যোনটো বৈশালীত আছিল তাতেহে তেওঁৰ জন্ম হৈছিল নেক্সট কোৱেশ্চন টু চাই লো
Name the holy city recognized as the birthplace of the first and fourth Jain Tirthankar. মানে প্ৰথম আৰু চতুৰ্থ জৈন তীৰ্থাঙ্কৰৰ জন্মস্থান হিচাপে স্বীকৃতিপ্ৰাপ্ত পবিত্ৰ নগৰখনৰ নাম কি আছিল? অপশ্যন এ হ'ল গয়া, অপশ্যন বি হ'ল বাৰাণসী, অপশ্যন চি হ'ল অযোধ্যা আৰু অপশ্যন ডি হ'ল দ্বাৰকা। সো কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি অযোধ্যা। অযোধ্যাত প্ৰথম তীৰ্থাঙ্কৰ ঋষভদেৱা আৰু চতুৰ্থ তীৰ্থাঙ্কৰ অভিনন্দন নাথৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যনটো চাই লওঁ। During the age of Buddha, the capital of Vajji Mahajanpada was at. মানে বুদ্ধৰ যুগত ভজ্জী মহাজনপদৰ ৰাজধানী ক'ত আছিলে? অপশ্যন এ হ'ল পাৱাপুৰী, অপশ্যন বি হ'ল চম্পা, অপশ্যন চি হ'ল মাহিষ্মতি আৰু অপশ্যন ডি হ'ল বৈশালী। সো ইয়াৰ মাজেৰে কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি বৈশালী। নেক্সট কুৱেশ্যনটো চাই লওঁ। The term Anuvarta is associated to which religion? মানে অনুবৰ্ত শব্দটো কোনটো ধৰ্মৰ লগত জড়িত? অপশ্যন এ হ'ল মহায়ান বুদ্ধিজম, অপশ্যন বি হ'ল হিৰাংগানা বুদ্ধিজম, অপশ্যন চি হ'ল জৈনিজম আৰু অপশ্যন ডি হ'ল লোকায়াত সেক্ট। সো ইয়াৰ মাজতে কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি জৈনিজম। Who traveled through South Asia to teach Jain philosophy? মানে কোনে জৈন ধৰ্ম শিকোৱাৰ কাৰণে সমগ্ৰ দক্ষিণ এছিয়া ভ্ৰমণ কৰিছিল? অপশ্যন এ হ'ল সিদ্ধাৰ্থ গৌতম, অপশ্যন বি হ'ল মহাবীৰা, অপশ্যন চি হ'ল মখালী গোচালা আৰু অপশ্যন ডি হ'ল চাণক্য। সো ইয়াৰ মাজতে কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি মহাবীৰা। To which part of ancient and medieval India is the Sangam literature related to? মানে প্ৰাচীন আৰু মধ্যযুগীয় ভাৰতৰ কোনটো অংশৰ লগত সংগম সাহিত্য সম্পৰ্কিত? অপশ্যন এ হ'ল নৰ্থ ইণ্ডিয়া, অপশ্যন বি হ'ল ইষ্ট ইণ্ডিয়া, অপশ্যন চি হ'ল নৰ্থ ইষ্ট ইণ্ডিয়া আৰু অপশ্যন ডি হ'ল সাউথ ইণ্ডিয়া। সো কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি সাউথ ইণ্ডিয়া। The ancient city of Champa is believed to be the capital of Dash Mahajanpada. মানে চম্পা কোন প্ৰাচীন চহৰৰ ৰাজধানী আছিল? অপশ্যন এ হ'ল কাশী, অপশ্যন বি হ'ল মৎস্য, অপশ্যন চি হ'ল অংগ আৰু অপশ্যন ডি হ'ল ভজ্জী। সো অপশ্যন কেইটা যদি মই চাওঁ তেতিয়াহ'লে কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি অংগ। নেক্সট কুৱেশ্যনটো চাই লওঁ। মহাবীৰা হু ৱাজ নউন ইন পালি লিটাৰেচাৰ এজ নিগন্থা নাথাপুত্তা founded a religion called as. মানে পালি সাহিত্যত নিগন্ত নটপুত্ত নামেৰে পৰিচিত মহাবীৰে কোন ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ হ'ল শিখিজম, অপশ্যন বি হ'ল জৰ'এষ্ট্ৰিয়ানিজম, অপশ্যন চি হ'ল বহিফাইট আৰু অপশ্যন ডি হ'ল জৈনিজম। সো ইয়াৰ মাজেৰে কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি জৈনিজম। মহাবীৰে জৈনিজমৰ স্থাপনা কৰিছিলে। Where did Lord Mahavira attain salvation? মানে ভগৱান মহাবীৰে ক'ত মোক্ষ লাভ কৰিছিল? অপশ্যন এ হ'ল সোনাগিৰি, অপশ্যন বি হ'ল পাৱাপুৰী, অপশ্যন চি হ'ল শ্ৰাৱণ বেলগোলা আৰু অপশ্যন ডি হ'ল মাউণ্ট আবু। সো কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি পাৱাপুৰী। নেক্সট কুৱেশ্যনটো চাই লওঁ। The Rajas of the Mahajanpadas built forts as they provided dash. মানে মহাজনপদৰ ৰজাসকলে কিহৰ যোগান ধৰাৰ বাবে দুৰ্গ নিৰ্মাণ কৰিছিল? অপশ্যন এ হ'ল মিউটেবিলিটি, অপশ্যন বি হ'ল সিকিউৰিটি, অপশ্যন চি হ'ল মাৰ্কেটেবিলিটি আৰু অপশ্যন ডি হ'ল ট্ৰান্সপৰ্টেবিলিটি। সো ইয়াৰ মাজেৰে কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি সিকিউৰিটি। তেওঁলোকে সিকিউৰিটি প্ৰভাইড কৰাৰ কাৰণে কি কৰিছিল? দুৰ্গৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো চাই লওঁ। দিলৱাৰা টেম্পল ইন মাউণ্ট আবু ৰাজস্থান are associated with which of the following religion? মানে ৰাজস্থানৰ মাউণ্ট আবুৰ দিলৱাৰা মন্দিৰসমূহ তলৰ কোনটো ধৰ্মৰ সৈতে জড়িত? অপশ্যন এ হ'ল বুদ্ধিষ্ট, অপশ্যন বি হ'ল জৈন, অপশ্যন চি হ'ল শিখ আৰু অপশ্যন ডি হ'ল হিন্দু। সো অপশ্যন কেইটাৰ মাজতে কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি জৈন। দিলৱাৰা টেম্পলটো জৈন ৰিলিজিয়নৰ লগত জড়িত। সো ফ্ৰেণ্ডছ, এইবোৰ আছিলে বহুত গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন যিবোৰ আপোনাৰ অহা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। সো আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰক।